ছাৰ বাইদেউসকল, মাৰ্চ মাহৰ পেঞ্চন আৰু মাৰ্চ মাহৰ দৰমহা কেতিয়া হ'ব আৰু ইয়াকে লৈ আপোনালোকে আমাক কমেণ্ট ছেকশ্যনত বাৰম্বাৰ সুধি আছে আৰু আমাক কেইজনমানে ইতিমধ্যে ফোনেৰে সেয়া জানিবলৈ চেষ্টা কৰিছে। আৰু এই ক্ষেত্ৰত আমি আপোনালোকৰ অনুৰোধত এক ভিডিঅ' লৈ আহিছোঁ, একেবাৰে সৰু ভিডিঅ' 1 মিনিটৰ, আৰু য'ত আপোনালোকে সুধি আছে যে এই মাৰ্চ মাহৰ পেঞ্চন আৰু চেলাৰী দৰমহা কেতিয়া সোমাব। এতিয়ালৈকে পেঞ্চনাৰসকলে পেঞ্চন লাভ কৰা নাই, সেয়া আমি অৱগত, কিয়নো যি বিত্তীয় বৰ্ষ শেষ হ'ল আৰু যিহেতু আজিৰ পৰা নতুন বিত্তীয় বৰ্ষ আৰম্ভ হ'ল, আৰু সেয়েহে পেঞ্চনাৰসকলৰ যি পেঞ্চন আপোনালোকৰ অহা 2 এপ্ৰিল তাৰিখৰ পৰা আপোনালোকৰ একাউণ্টত সোমাবলৈ ধৰিব। আৰু ঠিক তেনেদৰে ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ যি দৰমহা, সেয়াই আপোনালোকৰ দৰমহাসমূহ অহা 2 এপ্ৰিলৰ পৰা আপোনালোকৰ একাউণ্টত সোমাবলৈ ধৰিব। আৰু সেয়ে আপোনালোকে নিশ্চিত থাকক, আপোনালোকৰ দৰমহা আৰু পেঞ্চন এই সপ্তাহৰ ভিতৰতে পাবলৈ সক্ষম হ'ব। সেয়েহে চৰকাৰী কৰ্মচাৰীৰ প্ৰতি শেহতীয়া খবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।